অৰুণোদয় 5টা কিস্তিত ৬,২৫০ টকা সোমাব বেংক একাউণ্টত। আজি ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ ৰান্ধনী, আশা, অংগনবাড়ী কৰ্মীৰ দৰমহা বৃদ্ধিৰ লগতে পাব অসম চৰকাৰৰ তৰফৰ পৰা এককালীন সাহায্য। লগতে বাজেটত চৰকাৰী কৰ্মচাৰীৰ বাবে আছে 6টা ভাল খবৰ। ৰাজ্যৰ ছাত্ৰীসকলৰ বেংক একাউণ্টত সোমাব 25,000কৈ টকা। আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা লগতে আন কেইবাটাও খবৰ একেলগে জানিব পাৰিব। ভিডিঅ'টো চাই থাকিব। লগতে 26ৰ বিধানসভা নিৰ্বাচনৰ লগতে অৰুণোদয় আঁচনিক লৈ কেইবাটাও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আনহাতে যিসকল ছাত্ৰী আছে তেওঁলোকৰ বেংক একাউণ্টত প্ৰতি মাহে 2500 টকা সোমোৱাৰ লগতে এককালীন 25,000 টকা তেওঁলোকৰ বেংক একাউণ্টত সোমাই দিব অসম চৰকাৰে। আনহাতে চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণেও ভাল খবৰ আহিছে। অংগনবাড়ী, আশা কৰ্মী, ৰান্ধনীসকলৰ দৰমহা বৃদ্ধিৰ লগতে কেইবাটাও ভাল খবৰ আহিছে। একেলগে কেইবাটাও খবৰ একেলগে জানিব পাৰিব। ভিডিঅ'টো চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অৰুণোদয় আঁচনিক লৈ। অৰুণোদয় আঁচনিৰ 5টা ইনষ্টলমেণ্টৰ টকা আপোনালোকৰ বেংক একাউণ্টত একেলগে সোমাব। আৰু এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। 5টা ইনষ্টলমেণ্ট অৰ্থাৎ 5টা কিস্তিৰ ৬,২৫০ টকা আপোনালোকৰ বেংক একাউণ্টত প্ৰয়োজন হলে একে মাহতে সোমাই দিব। লগতে ফেব্ৰুৱাৰী মাহত ঘোষণা হ'ব 2026ৰ বিধানসভা নিৰ্বাচনৰ দিন। সদনত গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। সদনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ। বাজেটক লৈ সদন ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। বাজেটক লৈ বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 2026 বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ঘোষণা হ'ব 2026ৰ বিধানসভা নিৰ্বাচনৰ দিন। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ফেব্ৰুৱাৰীত নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ হলে আমি অৰুণোদয় দিব নোৱাৰিম। সেয়েহে প্ৰয়োজন হলে ফেব্ৰুৱাৰীত একেলগে আমি 5 মাহৰ অৰুণোদয়ৰ ধন দিম। অৰ্থাৎ 5 মাহৰ অৰুণোদয় আঁচনিৰ টকা আপোনালোকৰ বেংক একাউণ্টত 6,250 টকা সোমাব পাৰে। সোমবাৰে বাজেট দাখিলৰ পিছতে সংবাদমেলত অনুৰূপ মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে দৰমহা বৃদ্ধিৰ পৰা সুদবিহীন ঋণলৈ চৰকাৰী চাকৰিয়ালৰ বাবে বাজেটৰ 6টা ডাঙৰ খবৰ। বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিলে 2025-26 বৰ্ষৰ বাজেট। 2025-26 বৰ্ষৰ বাজেটে আশাৰ বতৰা কঢ়িয়াই আনিলে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ। অজন্তা নেওগৰ বাজেটৰ পিছতে হাঁহি বিৰিঙিল অসম চৰকাৰৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীৰ মাজত। আশা কৰ্মী, ৰান্ধনী, অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকললৈ ভাল খবৰ। 2025ৰ 1 অক্টোবৰৰ পৰা তেওঁলোকৰ পাৰিতোষিক চৰকাৰী ভাতা সংশোধন কৰাৰ লগতে এককালীন সাহায্য প্ৰদানৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। নিৰ্দিষ্ট বেতন লাভ কৰা মাষ্টাৰ ৰোল আৰু ৱৰ্ক চাৰ্জ কৰ্মচাৰীসকলক চৰকাৰে যোগ্য ঘৰ ভাড়া ভাত্তাৰ 50% প্ৰদান কৰিব। লগতে 2025 বৰ্ষটো হ'ব কিতাপৰ বৰ্ষ। চৰকাৰী কৰ্মচাৰীসকলক গ্ৰন্থ ক্ৰয়ৰ বাবে 1,000 টকাকৈ প্ৰদান কৰিব ৰাজ্য চৰকাৰে। এইবাৰৰ বাজেটে আশাৰ বতৰা কঢ়িয়াই আনিলে ৰাজ্যৰ একাংশ চৰকাৰী শিক্ষক লৈ। বাণীকান্ত কাকতি কম্পিউটাৰ সাক্ষৰতা অনুষ্ঠানৰ সৈতে জড়িত শিক্ষকসকলৰ দৰমহা 20,000 টকালৈ বৃদ্ধি আৰু তেওঁলোকৰ সেৱা 60 বছৰলৈ সম্প্ৰসাৰণৰ প্ৰতিশ্ৰুতি। বাণীকান্ত কাকতি কম্পিউটাৰ সাক্ষৰতা অনুষ্ঠানৰ সৈতে জড়িত শিক্ষকসকল পূৰ্বে 14,000 টকা দৰমহা লাভ কৰিছিল। লগতে চিকিৎসা মহাবিদ্যালয়সমূহৰ নৱ নিযুক্তি ফেকাল্টিসকলক গাড়ী ক্ৰয়ৰ বাবে চৰকাৰে সুদবিহীন ঋণ প্ৰদান কৰিব। অতিৰিক্তভাৱে তেওঁলোকৰ বাবে এখন সহজ গৃহ ঋণ আঁচনি শীঘ্ৰে আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি। লগতে বাজেট ভাষণত অজন্তা নেওগে ঘোষণা কৰে যে চৰকাৰে 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পূৰ্বে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা নিয়মীয়া কৰ্মচাৰীসকলক পেঞ্চন পুঁজি নিয়ন্ত্ৰক আৰু উন্নয়ন কৰ্তৃপক্ষৰ চুক্তি অনুসৰি নতুন পেঞ্চন আঁচনিৰ তহবিলত জমা হোৱা চৰকাৰৰ বৰঙণি অংশ উভতাই দিয়াৰ চৰ্তত পুৰণি পেঞ্চন আঁচনিৰ সুবিধা প্ৰদানৰ কথা বিবেচনা কৰিব। বিত্তমন্ত্ৰীয়ে কয় যে এই ক্ষেত্ৰত আমি কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰা নীতি নিৰ্দেশনা অনুসৰণ কৰিম। লগতে নতুন পেঞ্চন আঁচনিয়ে সামৰি লোৱা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ একীকৃত পেঞ্চন আঁচনিৰ সুবিধা আগবঢ়োৱা হ'ব। ইয়াৰ দ্বাৰা 2.8 লাখ চৰকাৰী কৰ্মচাৰী উপকৃত হ'ব। যদিও নতুন পেঞ্চন আঁচনি অব্যাহত ৰাখিব বিচৰাসকলে ৰাখিব পাৰিব। অজন্তা নেওগে বাজেট ঘোষণা কৰি কয় যে যিসকল টিউটৰে সংশোধিত অসম শিক্ষকৰ সেৱাৰ প্ৰাদেশিকৰণ আৰু শিক্ষা অনুষ্ঠানৰ পুনৰ গঠন আইন 2017 অনুসৰি শৈক্ষিক আৰু পেছাগত অৰ্হতা 5 বছৰৰ ভিতৰত সম্পূৰ্ণ কৰিব তেওঁলোকক শিক্ষকৰ পদলৈ
অব্যাহত আছে। পৰৱৰ্তী ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে নিযুত মইনাৰ পৰা জীৱন প্ৰেৰণা লৈ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বাজেটত 8টা ডাঙৰ ঘোষণা। ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বাজেটত ডাঙৰ ঘোষণা। আজি বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা বাজেটত কেইবাটাও ডাঙৰ ঘোষণা কৰা হয়। বিত্তমন্ত্ৰীগৰাকীয়ে বাজেটত ছাত্ৰ ছাত্ৰীসকলৰ বাবে কি ঘোষণা কৰিলে চাওঁ আহক। প্ৰথমটো ঘোষণা হৈছে এই বৰ্ষত 4.3 লাখ ছাত্ৰীলৈ নিযুত মইনা আঁচনি সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা। এই সম্প্ৰসাৰণে দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ ছাত্ৰীসকলক উপকৃত কৰাৰ লগতে প্ৰথম বৰ্গত নামভৰ্তি কৰা ছাত্ৰীসকলকো সামৰি ল'ব। ইয়াৰ বাবে 2025-26 বিত্তীয় বৰ্ষত 391 কোটি টকা আবণ্টন। মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা কাৰ্যসূচীৰ জৰিয়তে অসমৰ চৰকাৰী বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ পৰা 2025 চনত উত্তীৰ্ণ হোৱা স্নাতকলৈ এবছৰৰ বাবে প্ৰতিমাহে 2500 টকাকৈ প্ৰদান কৰা হ'ব। ইয়াৰ উপৰিও জিলা আয়ুক্তৰ পৰামৰ্শ মৰ্মে মাহে 2500 টকাৰ পৰিৱৰ্তে 25,000 টকাৰ এককালীন সাহায্য আগবঢ়াব। ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰৰ বিশ্ববিদ্যালয়ৰ গৱেষক শিক্ষাৰ্থীৰ বাবে লিংগ নিৰ্বিশেষে 25,000 টকা আৰু দিব্যাংগ গৱেষক শিক্ষাৰ্থীৰ বাবে 50,000 টকাৰ এককালীন অনুদানৰ প্ৰস্তাৱ বাজেটত। 2025 চনৰ অক্টোবৰ মাহত আৰম্ভ কৰা হ'ব মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা।